Hi friends, মই গীতিকা সকিয়া চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো আৰু এটা নতুন ব্লগ আৰু ব্লগটোত এই দেখিব যে আমাৰ ইছানভি অৰ্ণৱখনৰ জুজা এইবোৰকে দেখাম। তো ইছানভি অৰ্ণৱখন পালেহি 8 তাৰিখে এপ্ৰিলৰ 8 তাৰিখে আৰু প্ৰস্তুতি চলি আছে পুৰা। মই সব ভাজি পেলাই আনি থৈছোঁ তাত পাকঘৰত থৈ আহিছোঁ বেলেগকৈ আৰু মোৰ কাৰণে অকণমান লৈ আহিছোঁ ৰুমৰ কাৰণে। এইখিনি ৰুমতে থৈ দিওঁ আৰু অকণমান এইবোৰ থৈছোঁ আৰু পূৰা চলি আছে জুজা এইবোৰ বিহু বুলিও আৰু মোৰ ৰুমটো খালি এতিয়া চাফ চিকুণ কৰা হ'বহে আৰু এইটো চাইড হৈছে আৰু কাপোৰ জাপি মেলিয়ে থৈ দিয়া আছে। জেগাই জেগাই ভৰাম দেখাম বাৰু আৰু সবখিনি ভাজিবলৈ আনিলোঁ। জেগা নাই মানে ছোৱালীৰ কাৰণে এইখিনি দেখাকৈ থ'ব নোৱাৰি, সেইবাবে মই মানে গডৰেজত ভৰাই থ'ব লগা অৱস্থা পৰিছে। মানে সেই গডৰেজত ভৰাই থওঁ, তাই দেখিলে মানে চব খাই বিৰাট ভাল পায়, সেইকাৰণে মানে লুকুৱাই থ'ব লগা হৈছে। আৰু এইফালে আমাৰ পেণ্ডেলৰ কাম চলি আছে, আজিৰ পৰা স্কিন দিছে। আমাৰ ৰাইজবোৰ শুইছে, প্ৰায় চবেই শুয়ে আছে। অকণমান ভাবিছোঁ ময়ো বাগৰি লওঁ। ছোৱালী সৰুজনী উঠিবলৈ হৈছে আৰু লাহেকৈ, ডাঙৰজনীও শুইছেহে এতিয়া। আৰু কাম বন কৰি আছোঁ, জুজা কৰি আছোঁ, দেখাই যাম এইটো ভিডিঅ'তে কি কৰোঁ আৰু পেণ্ডেলটো লাষ্টত কেনেকুৱা হয় সেইটোও দেখাম। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো দবাই থ'ব যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পাব পাৰে। আমাৰ ইয়াত কিন্তু পূৰা গৰম পৰিছে। বিহু নহা আগতে আমি ফেন চলালোৱে, তাৰমানে ছোৱালী মোৰ পূৰা গৰম লাগিছে, সেইকাৰণে ফেন চলাব লগা হ'লেই। আৰু এয়া ছোৱালী শুই আছে, বৰ্তাকৰ বিচনাত শুই আছে। আজি 9 তাৰিখ আৰু ৰাতিপুৱা গা পা ধুই আজৰি আমাৰ চয়ানভি আইতাক আৰু মাহীকক আনিবলৈ গৈছে। আৰু মই আৰু এই সৰু ছোৱালীক জলপান খুৱাবলৈ লৈছোঁ আৰু লগতে বিছনাখনো ঠিক কৰোঁ, তাইক জলপানো খুৱাওঁ। গা পা ধুই দি চাহ তাহ খাম আৰু ব্ৰেকফাষ্ট কৰা নাই, কৰিম আৰু। তো আজি প্ৰস্তুতি দেখাই যাম, কোন কোন আহে আলহী দেখাই যাম। কাইলৈতো পালেহিয়ে 10 তাৰিখ অৰ্ণৱখন। কোনোবা আহিছে। এয়া আমাৰ গধূলি চাহৰ মেল পাতিছোঁ আৰু চাহ তাহ খাই আকৌ ভাত পানীত লাগিম, কামত লাগিম আৰু দিনটো আৰু অলপ চলপকৈ কিবা কিবি কৰি থকাই গৈছে বাৰু, এনেই থাকিবলৈ পোৱা নাই। তো এয়া পকা মিঠৈ আছিলে, তাকে আৰু কটাৰীয়ে কাটি ভাগ কৰিছোঁ চবলৈ। আৰু এতিয়া দেখা আপোনালোকক পেণ্ডেলখন আমাৰ কিমানখিনি হৈছেগৈ আৰু ডেক'ৰেশ্যনখিনি বাকী আছে। ডেক'ৰেশ্যনখিনি হ'লে মই গোটেই পেণ্ডেলটো দেখাম বাৰু। এইবোৰ ফুল আনি থৈছে, এয়া এইখন চোফা আনি থৈছে এয়া, আৰু এইবোৰ আছে। এতিয়া মানুহ আকৌ আহিব লাগিব আৰু এতিয়া যাওঁ মই ভিতৰলৈ। এয়া আজু আইতাকৰ লগত নাতিনীয়েক বহি আছে আৰু এইটো আৰু মোৰ ৰুমটো আৰু এইফালে ছোৱালী শুই আছে, আমাৰ ডাঙৰ ছোৱালী। এইটো ৰুমত কোনো নাই চাগে, নাই, চবে কামে কামে লাগি গৈছেগৈ আৰু ইয়াততো না। কঁঠাল কাটি আছে, আজি ৰাতিলৈ কঁঠাল খাম বুলি ভাবিছোঁ। গছৰ কঁঠাল, মানে কঁঠালৰ চব্জি খাওঁ খোৱা হোৱা নাই। আৰু মায়ে ধুই মেলি কুকাৰত দি আছে। দৈ ৰেডি কৰিছে।
এইবোৰ আৰু কালি খানাৰ বস্তুবোৰ এইবোৰ আমাৰ আৰু এইফালে এখন আন্ধাৰ হৈ আছে আৰু বেলখন এয়া আমাৰ কি কে অন্নপ্ৰসন্নৰ কেক আহি গ'ল জুই ভাল পোৱা নাই মই জুই খাব নাজানো বনাবহে জানো এই ওপৰত টেংকিটো ফুল হৈ গ'ল আকৌ টেংকি কাল মই यहाँ भिडियो करबो जे त मैं फोटो दे पठाबो WhatsApp पे हां আৰু পেণ্ডেল লৰিয়া আৰু ফাইনেল লুকটো কাইলৈ দেখাম আজি ইমানখিনি হৈছেগে সাইড এয়া এয়া কঁঠালৰ তৰকাৰী এয়া পেটু ভাজি এয়া মাছ এয়া ৰাতিৰ সাজৰ আয়োজন আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাই আছোঁ টেক কেয়াৰ বাই বাই অৰ্ণৱখনৰ ভিডিঅ' জলদি আহি আছে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই